ৰিহন দৈমাৰী নিৰ্বাচন জিকিবলৈ গুণ্ডাগিৰি চলাইছে। মানুহ লগাই গাড়ী ভাঙিছে ৰিহন দৈমাৰী। ৰিহন দৈমাৰীৰ এনে কাৰ্যক আমি ধিক্কাৰ জনাইছো। এই বিষয়ে প্ৰশাসনক কঠোৰ হ'বলৈ আহ্বান জনাইছো। ওদালগুৰিত ৰিহন দৈমাৰীৰ সমৰ্থকে গুণ্ডাগিৰি চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ইপিপিএলৰ সমৰ্থকৰ গাড়ী ভঙাৰ অভিযোগ। ঘটনা সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৪৬ নং ওদালগুৰি এছটি সমষ্টিৰ প্ৰাৰ্থী দীপেন বৰুৱাই। দীপেন বৰুৱাই কিছু মুহূৰ্তৰ পূৰ্বে এক সংবাদমেল সম্বোধন কৰে আৰু সেই সংবাদমেলত সবিস্তৰে সেই সকলোবোৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে। সমান্তৰালভাৱে আমি টেলিভিছন স্ক্ৰীণত দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। কেনেধৰণে গুণ্ডাগিৰি অব্যাহত ৰাখিছে এতিয়া বৰভূমিত। আমি পুনৰবাৰ উল্লেখ কৰিছো, কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন হৈছে ৰিহন দৈমাৰীৰ বিৰুদ্ধে। ৰিহন দৈমাৰীয়ে নিৰ্বাচন জিকিবলৈ গুণ্ডাগিৰি চলাইছে। মানুহ লগাই গাড়ী ভাঙিছে ৰিহন দৈমাৰীয়ে। ৰিহন দৈমাৰীৰ এনে কাৰ্যক আমি ধিক্কাৰ জনাইছো। এই বিষয়ে প্ৰশাসনক কঠোৰ হ'বলৈ আহ্বান জনাইছো। ওদালগুৰিত ৰিহন দৈমাৰীৰ সমৰ্থকে গুণ্ডাগিৰি চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ইউপিপিএল সমৰ্থকৰ গাড়ী ভঙাৰ অভিযোগ। ঘটনা সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৪৬ নং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দীপেন বৰুৱাই। ইলেকশ্যন জিকিবৰ কাৰণে টকা বিলোৱা আৰু গুণ্ডা এপ্লাই কৰি পেলাই মানে বেয়া মানুহক এপ্লাই কৰি পেলাই তেওঁ গাড়ী ভাঙা শিলগুটি দলিয়া এইবিলাক কাৰ্যকলাপ চলি আছে। আমি দুখ পাইছোঁ, আমি ধিক্কাৰ জনাইছোঁ আৰু ওদালগুৰি জিলা প্ৰশাসনক কঠোৰ হ'বলৈ মই আহ্বান জনাইছোঁ। আৰক্ষী বিষয়াক মই কঠোৰ হ'বলৈ আহ্বান জনাইছোঁ আৰু DGP ডাঙৰীয়াক কঠোৰ হ'বলৈ আহ্বান জনাইছোঁ। ৰিটাৰ্ণিং অফিচাৰক কঠোৰ হ'বলৈ আহ্বান জনাইছোঁ আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওপৰত মানে ওচৰত ECIৰ ওচৰত আমি আমাৰ যিখিনি অভিযোগ এই অভিযোগ আমি দাঙি ধৰিছোঁ। ইয়াৰ এটা কেছ ৰেজিষ্টাৰ কৰিবৰ কাৰণে আমি FIR দিছোঁ, কিন্তু এতিয়ালৈকে একশ্যন লোৱা আমি দেখা নাই। তো এইটো উচ্চ পৰ্যায়লৈকে এই যে ইয়াত গুণ্ডা বাহিনী ব্যৱহাৰ কৰি পেলাই ভয় খুৱাই পেলাই ইলেকশ্যন জিতাৰ এটা যি পন্থা যোৱাবাৰ কৰিলে এইবাৰো কৰিছে, এইটো কোনো কাৰণত আমাৰ দলৰ মানুহবিলাকে ভয় কৰিব নালাগে আৰু কোনো কাৰণত আমাৰ দলৰ মানুহ হিংসাত লিপ্ত হ'ব নালাগে। প্ৰশাসন কঠোৰ হওক, যোনে গাড়ী ভাঙিছে তাক এৰেষ্ট কৰক, সেইটোৱে আমি বিচাৰিছোঁ।